অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপুনি ইতিমধ্যে গমেই পাইছে যে অৰুণোদয় 3.0 ফাইনেল লিষ্ট এখন প্ৰকাশ পাইছে আৰু ইয়াৰ টকাখিনি 17 ছেপ্টেম্বৰৰ পৰা দিয়া হ'ব। তাৰ বাবে যিগৰাকী মহিলাৰ নাম চিলেকশ্যন হৈ আহিছে প্ৰত্যেকগৰাকীলৈ এখন সম্বৰ্ধনা চিঠি আৰু এখন গেছৰ ছাবচিডি ফৰ্ম দিয়া হৈছে। এইখন ফিলআপ কৰি জমা দিব লাগিব। তাৰ বাবদ মাহত আপুনি 250 টকাকৈ ছাবচিডি পাব। আৰু ফৰ্মখন কিদৰে ফিলআপ কৰিব সকলো দেখুৱাই যাম। ভিডিঅ'টো শেষলৈ চাই যাব। আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। তো আহক আমি চাই লওঁ যে সম্বৰ্ধনা হিচাপে চিঠিখনত কি লিখা আছে। তাত আপুনি চাব যে বিষয় হিচাপে লিখিছে অৰুণোদয় 3.0 অনুমোদন আৰু গেছ চিলিণ্ডাৰৰ বাবে ৰাজ সাহায্য। শ্ৰদ্ধাৰ বাইদেউ নমস্কাৰ গ্ৰহণ কৰিব। অসমৰ ইতিহাসৰ সৰ্ববৃহৎ জনকল্যাণমূলক আৰু প্ৰভাৱশালী আঁচনি অৰুণোদয় 3.0 এগৰাকী হিতাধিকাৰী হিচাপে আপুনি নিৰ্বাচিত হৈছে। তাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তো অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি এই অৰুণোদয় 3.0 শুভাৰম্ভ কৰিম আৰু সেইদিনা আপোনাৰ বেংক একাউণ্টত মাহেকীয়া 1250 টকা জমা হ'ব। তো এটা কথা ইতিমধ্যে গমেই পালে যে 17 ছেপ্টেম্বৰত এই টকাখিনি দিয়া হ'ব আৰু সেইখিনি আপোনাৰ ঔষধ, খাদ্য, বিদ্যুৎ বিল আদিৰ বাবে প্ৰদান কৰা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 38 লাখ মহিলা উপকৃত হ'ব আৰু অসম চৰকাৰে প্ৰতি মাহে প্ৰায় 475 কোটি টকা এই আঁচনিৰ বাবদ খৰচ কৰিব। আৰু এটা কথা মই সকলোখিনি পঢ়ি নিদিওঁ, বাছ ইম্পৰ্টেণ্টখিনি মই অলপ জনাই দি আছোঁ। অনুসৰি 2026 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা অৰুণোদয় পৰিয়ালে ক্ৰয় কৰা প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবদ পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত 250 টকা প্ৰদান কৰা হ'ব। তো এইখিনি এই চিঠিখনত লিখি দিয়া হৈছে। তো এতিয়া আমি চাওঁ আহক যে ফৰ্মখন কোনটো ফৰ্ম চাওক। এইখন হ'ল এইটো ফৰ্ম, যিটো ফৰ্ম আপোনাক দিয়া হৈছে। ইয়াত লিখা আছে যে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তাত আপোনাৰ 1 নম্বৰত লিখা আছে যাৰ নামত গেছৰ সংযোগ আছে পৰিয়ালৰ সেই সদস্যগৰাকীৰ নাম আৰু সবিশেষ। তাৰমানে আপোনাৰ পৰিয়ালৰ যাৰ নামত গেছৰ চিলিণ্ডাৰ আছে তেখেতৰ নামটো আপুনি ফাৰ্ষ্টত লিখি দিব। আপোনাৰ যদি হাজবেণ্ড বা দাদা, ভাইটি বা আপোনাৰ মাকৰ দেউতাকৰ নামত আছে তেনেহ'লে আপুনি সেই ওপৰত সেই LPG সংযোগ থকা পৰিয়ালৰ সদস্যজনৰ নাম লিখিব। যদি আপোনাৰ স্বামীৰ নাম আছে লিখিব। সেই হিচাপে তলত আপোনাৰ পত্নীৰ নাম হিচাপে আপোনাৰ নিজৰ নামটো আপুনি দিব পাৰে। তাৰপিছত তলত আপুনি চাব যে LPG সংযোগ ID। তো সেই আইডিটো আপুনি ক'ত পাব? আপুনি LPG অফিচত গ'লেও পাব, অন্যথা আপুনি নেটৰ পৰা এখন উলিয়াই ল'ব পাৰিব। ইয়াৰ বাবে আপুনি যিকোনো এখন পেজ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব আপুনি LPG ID বুলি। এইটো যিটো দেখা পাইছে ফাৰ্ষ্ট যিটো আছে ফাইণ্ড ইয়ৰ LPG ID, সেই তাত চাৰ্চ কৰি ল'ব আৰু তাত আপুনি দেখা পাইছে আপোনাৰ মোবাইল নম্বৰ ঠাইত আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেইটো আপুনি বহুৱাই ল'ব। সেই নম্বৰটো বহুৱাই লৈ আপুনি তলত এটা কেপচা পাব, আই এম নট এ ৰবট, সেইটো আপুনি ক্লিক কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত বহুৱাই ভেৰিফাই কৰি দিব, তেতিয়া আপোনাৰ ID নম্বৰটো ওলাই যাব। তাৰপিছত এই ID নম্বৰটো লৈ আপুনি সেই আপোনাৰ LPG ID নম্বৰ ঠাইত আপুনি সেইখিনি বহুৱাই ল'ব। তাৰপিছত আছে আপোনাৰ আধাৰ নম্বৰ, আপোনাৰ আধাৰ নম্বৰটো তাত বহুৱাই দিব। তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড নম্বৰ যিটো আছে সেইটো বহুৱাই ল'ব। তাৰপিছত আপোনাৰ পঞ্জীভুক্ত মোবাইল নম্বৰটো আপুনি বহুৱাই দিব। আৰু 2 নম্বৰত আছে অৰুণোদয় পৰিয়ালৰ সবিশেষ। যাৰ নামত অৰুণোদয় নামটো চিলেকশ্যন হৈ আহিছে তেখেতৰ নাম ইয়াত লিখিব আৰু অৰুণোদয় IDটো লিখিব। অৰুণোদয় IDটো আপোনাৰ চিলেকশ্যন লিষ্টখনত আপুনি পাই যাব আৰু সেই লিষ্টখন আপুনি যিজন কাৰ্যকৰ্তা আছে তেওঁৰ ওচৰত পাই যাব। তাত আপুনি IDটো পাই যাব, ইয়াত লিখি ল'ব। তাৰপিছত তলত আছে আপোনাৰ সন্মতি আৰু ঘোষণা। সেই বক্সটো আপুনি ক্লিক কৰি দিব। এইখিনি অলপ ভালদৰে পঢ়ি ল'ব আপুনি। তাৰপিছত তললৈ যাব, ইয়াত অৰুণোদয় আবেদনকাৰীৰ স্বাক্ষৰ লাগিব, চহী কৰি ল'ব আৰু ছাইডত LPG সংযোগ থকা আবেদনকাৰীৰ স্বাক্ষৰ। আপুনি যিজনৰ নামত LPG কানেকশ্যনৰ নাম বহুৱাইছে তাৰ চহীটো আপুনি তলত কৰি দিব। সেইখিনি কৰি আপুনি ফৰ্মখন জমা দি দিব। জমা দিওঁতে আপোনাক কোনো ধৰণৰ ডকুমেণ্টছ গাঁঠি দিব নালাগে, অকল ফৰ্মখন জমা দিলেই হ'ল। তো তাৰপিছত অহা মাহৰ পৰা আপুনি এই সুবিধাখিনি লাভ কৰিব। তো এয়াই আছিল আজি দিবলগীয়া ইনফৰমেশ্যনখিনি। আশা কৰোঁ সম্পূৰ্ণখিনি বুজি পাইছে। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। লগ পাম পৰৱৰ্তী এই ধৰণৰ আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।